নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহালয়াৰ আগত যদি আপোনালোকে এই সপোন দেখা পায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে কিবা নহয় কিবা ফল লাভ কৰিব। ভাল ফলো লাভ কৰিব পাৰে বা বেয়া ফলো লাভ কৰিব। এই সপোন আপোনালোকে দেখিলে আপোনালোকে জানিব যে ভাগ্য বিশেষভাৱে সলনি হ'বলৈ আপোনালোকৰ গৈ আছে। আপোনালোকৰ জীৱনত নতুন এটা কিবা ৰূপ দেখিবলৈ আপোনালোকে পাব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ যে মহালয়াৰ আগত আমি এই সপোন দেখিলে কি ফল লাভ কৰিব পাৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো অলংকাৰ। দুৰ্গা পূজাৰ সময়ত যদি সোণ ৰূপৰ অলংকাৰ বা গহনা সপোনত দেখা পায় তেনেহ'লে অতিশয় শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে আপোনালোকে জানিব যে মা দুৰ্গা সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিছে আৰু তেওঁৰ কৃপা সদায় পৰিব আপোনালোকৰ ঘৰত। ইয়াৰ উপৰিও মহাদেৱৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে গুণে উপচি পৰিবলৈ ধৰিব। সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। এই মহালয়াৰ আগত যদি আপোনালোকে এই সপোন দেখা পায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ জীৱনলৈ শুভ প্ৰভাৱ নামি আহিবলৈ গৈ আছে। এই সপোন দেখিলে কেতিয়াও কাৰো আগত কোৱাটো উচিত নহয়। যদি এই সপোনৰ কথা বেলেগ মানুহৰ আগত আপোনালোকে কৈ দিয়ে তেনেহ'লে এই সপোনৰ ভাল ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। এই সপোনৰ বেয়া ফলহে আপোনালোকৰ জীৱনৰ ওপৰত বা আপোনাৰ ওপৰত প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যাব। যদি সপোনত আপোনালোকে অলংকাৰ দেখা পায় বা সোণ ৰূপৰ গহনাৰ সপোন দেখা পায় এই দুৰ্গা পূজাৰ সময়ত বা আপোনালোকে এই মহালয়াৰ আগত তেনেহ'লে কেতিয়াও কাৰো আগত কোৱাটো উচিত নহয়। 2 নম্বৰটো মহালয়াৰ সময়ত যদি সপোনত আপোনালোকে সাপ দেখা পায় তেনেহ'লে ভয় খোৱাৰ কোনো কাৰণ নাই। বহুলোকে সপোনত সাপ দেখিলে বহু ভয় খায় আৰু কিবা বেয়া ঘটনা জীৱনত ঘটিবলৈ গৈ আছে বুলি ভাবে বা কিবা এটা বেয়া হোৱাৰ ইংগিত আপোনালোকে লাভ কৰিছে বুলি ভাবে। কিন্তু এই মহালয়াৰ সময়ত যদি আপোনালোকে এই সপোনত সাপ দেখা পায় তেনেহ'লে কোনো ভয় খোৱাৰ কাৰণ নাই। ইয়াৰ ফলত আপোনালোকৰ একো ক্ষয় ক্ষতি নহয়, বৰঞ্চ আপোনালোকৰ জীৱনত উন্নতিহে বৃদ্ধি পাবলৈ ধৰিব। মহালয়াৰ সময়ত যদি আপোনালোকে সপোনত সাপ দেখা পাই জানিব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'বলৈ গৈ আছে। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো দিশতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। সাক্ষাৎ মহাদেৱ আৰু মা পাৰ্বতী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু তেওঁলোকৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো কাম হৈ পৰিব আৰু পাবলগীয়া সম্পদো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে এই মহালয়াৰ সময়ত যদি সপোনত সাপ দেখা পায় তেনেহ'লে ভয় খোৱাৰ কোনো কাৰণ নাই। মহালয়াৰ সময়ত সপোনত ফেঁচা দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই সপোন যদি আপোনালোকে দেখা পায় জানিব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মী আহি বাস কৰিছে। আপোনালোকৰ ঘৰত থকা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। জীৱনত চলি থকা সমস্যাবোৰ সকলো সমাপ্ত হৈ পৰিব। প্ৰচুৰ পৰিমাণে ধন বৃদ্ধি পাবলৈ ধৰিব বা অতি সোনকালে আপোনালোক ধনৰ গৰাকী হ'ব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভ হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ আপোনালোকৰ জীৱনলৈ নামি আহিব। যদি এই মহালয়াৰ সময়ত বা দুৰ্গা পূজাৰ সময়ত যদি আপোনালোকে সপোনত ফেঁচা দেখা পাই জানিব যে বহুত দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব আৰু অৰ্থৰ কাৰণে আপোনালোকে কৰি থকা সংঘৰ্ষ সমাপ্ত হ'বলৈ গৈ আছে। যদি জীৱনত বহু বেছি হতাশা চলি আছে বা বহু বেছি অশান্তি চলি আছে সেই সকলোবোৰো আপোনালোকৰ নোহোৱা হৈ পৰিব। সেই গতিকে দুৰ্গা পূজাৰ সময়ত বা মহালয়াৰ সময়ত সপোনত ফেঁচা দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। সপোনত যদি আপোনালোকে গৰু দেখা পায় তেনেহ'লে অত্যন্ত শুভ বুলি মনা গৈছে। বিশেষকৈ গাই গৰুৰ লগত পোৱালি থকা যদি আপোনালোকে সপোনত দেখা পায় এই মহালয়াৰ সময়ত বা মহালয়াৰ আগত তেনেহ'লে অত্যন্ত শুভ হ'ব। ইয়াৰ ফলত জানিব যে আপোনালোকৰ দাম্পত্য জীৱন সুখময় হৈ পৰিব, ঘৰুৱা পৰিৱেশত আনন্দময় হ'ব আৰু জীৱন আপোনালোকৰ শুভ দিশত সলনি হ'বলৈ গৈ আছে। জীৱনত নতুন নতুন ৰূপ আপোনালোকে দেখিবলৈ পাব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। কাৰণ গৰুক কামধেনুৰ স্বৰূপ বুলি মনা যায়। যি লোকে এনে সপোন দেখা পায় জানিব যে সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ তেওঁলোকে লাভ কৰিব পাৰিব। শাস্ত্ৰৰ অনুসৰিও এনে সপোন দেখাটো বহু বেছি শুভ বুলি মনা গৈছে। এই সপোন দেখিলে কাৰো আগত কোৱাটো আপোনালোকৰ কাৰণে উচিত নহয় বা কাৰো আগত আপোনালোকে নক'ব। যিমানেই দৰকাৰ নহওক কিয় কেতিয়াও নক'ব। ঘৰৰ মানুহেই হওক বা ঘৰৰ বাহিৰৰ মানুহেই হওক কেতিয়াও আপোনালোকে কোৱাটো উচিত নহয়। যদি এই সপোনৰ কথা বেলেগৰ আগত কৈ দিয়ে তেনেহ'লে ইয়াৰ ফল লাভ কৰিব নোৱাৰিব।
যদি এই সপোন আপোনালোকে দেখা পায় জানিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ গৈ আছে দাম্পত্য জীৱন সুখময় হৈ পৰিব ভাগ্যশালী হৈ পৰিব আপোনালোক ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু বেছি সহায় কৰিব মহালয়াৰ আগত যদি সপোনত আপোনালোকে পদুম ফুল দেখা পায় অত্যন্ত শুভ এই ফুল দেখাৰ লগে লগে আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ ঘূৰিব যিসকল লোকে এই সপোনত পদুম ফুল দেখা পায় তেনেহ'লে জানিব যে মা দুৰ্গাৰ পৰম আশীৰ্বাদ তেওঁলোকৰ ওপৰত সদায় থাকিব ইয়াৰ উপৰিও সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ তেওঁলোকৰ ওপৰত পৰিব যাৰ ফলত দাম্পত্য জীৱনত বহু ভাল দেখিবলৈ পাব ঘৰুৱা পৰিৱেশত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব প্ৰচুৰ মানে অৰ্থৰ আগমন হ'বলৈ ধৰিব তেওঁলোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব এটাৰ পিছত আনটো শুভ ইংগিত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব সেই গতিকে এই মহালয়াৰ আগত যদি আপোনালোকে এই সপোন দেখা পায় অত্যন্ত শুভ বুলি মনা গৈছে এই সপোন আপোনালোকে দেখিলে জানিব যে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু জীৱনলৈ নতুন সুযোগ আহিব বা আপোনালোকৰ জীৱনলৈ নতুন আশাৰ বতৰা আহিব মহালয়াৰ আগত যদি আপোনালোকে সপোনত নাৰিকল দেখা পায় তেনেহ'লে আপোনালোকৰ কাৰণে বহু বেছি শুভ হৈ পৰিব বহু ফালৰ পৰা আপোনালোকৰ শুভ সুযোগ নামি আহিব সকলো ফালৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব কাৰোবাৰ লগত থাকোঁতে সন্মান অৰ্জন কৰিব পাৰিব সকলো দিশৰ পৰা আনন্দময় পৰিৱেশ আপোনালোকৰ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব কিবা কামত হাত দিলেই সেই কাম সম্পূৰ্ণভাৱে হৈ পৰিব ক'ৰবালৈ ওলাই গ'লেও তাৰ পৰা আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব ওচৰ বা সামাজিক ক্ষেত্ৰতো আপোনালোকে সুসন্মান অৰ্জন কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো নিজৰ প্ৰতিষ্ঠা বঢ়াই তুলিব পাৰিব সেইকাৰণে এই মহালয়াৰ আগত যদি আপোনালোকে সপোনত নাৰিকল দেখা পায় তেনেহ'লে অত্যন্ত শুভ হ'ব বুলি মনা গৈছে ইয়াৰ পৰা আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ ভাগ্য লাহে লাহে সলনি হৈ পৰিব আৰু সেই ভাগ্য সলনি হৈ পৰাৰ ফলত আপোনাৰ লগতে আপোনালোকৰ ঘৰুৱা পৰিৱেশো উন্নতিৰ দিশত যোৱা দেখিবলৈ পোৱা যাব যি কাম কৰিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব আপোনালোকে আৰু যি ক্ষেত্ৰতে আপোনালোকে আগভাগ ল'ব বিচাৰিব সেই কাম আপোনালোকৰ সুচাৰুভাৱে হৈ উঠা দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰা আপোনালোকে ৰক্ষা হ'ব পাৰিব বা শত্ৰুক দমন কৰিব পাৰিব মহালয়াৰ আগত যদি সপোনত কোনো ধাৰ্মিক অনুষ্ঠান আপোনালোকে দেখা পায় বা ধাৰ্মিক কোনো জায়গা যদি দেখা পায় তেনেহ'লে জানিব যে মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে এনে সপোন দেখাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে দুৰ্গা পূজাৰ সময়ত বুলিয়েই নহয় বাকী সময়তো যদি আপোনালোকে কোনো ধাৰ্মিক বস্তু যদি সপোনত দেখা পায় বা ধাৰ্মিক জাগা যদি সপোনত দেখা পায় জানিব যে আপোনালোকৰ ভাগ্য সলনি হ'বলৈ গৈ আছে ই এক আপোনালোকৰ কাৰণে ইংগিত বুলিও ক'ব পৰা যায় ইয়াৰ ফলত দেখিব যে ভাগ্য আপোনালোকৰ সলনি হৈ পৰিব ভৱিষ্যতত উজ্জ্বল হৈ পৰিব আপোনালোকৰ জীৱন ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব ঘৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ আহি পৰিব জীৱনত দেখিবলৈ পাব নতুন ৰূপ দাম্পত্য জীৱন সুখময় হৈ পৰিব ঘৰুৱা পৰিৱেশত সুখ শান্তি আৰু মংগলময় হৈ পৰিব সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব ৰাজহুৱা কামত সুসন্মান হ'ব আৰু লগতে কৰ্ম জীৱনত আপোনালোকৰ নিজৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ